নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছিলো আসাম পুলিচ আৰু এডিআৰিৰ কাৰণে তো আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ ক্লাছসমূহ আসাম কেৰিয়াৰ পইণ্ট এপ তথা ইউটিউবত ষ্টাৰ্ট হৈছে তো এতিয়াৰ পৰা আপোনালোকে ডেইলি বেচিছত ৰিজনিং মেথছ জিকে এই গোটেইখিনি ক্লাছ পাই থাকিব যদি কোনোবাই নতুনকৈ আমাৰ চেনেলত আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকতো আমাৰ যিটো পেজ আছে আসাম কেৰিয়াৰ পইণ্ট পেজ এইটো আপোনালোকে ফ'ল' কৰি ল'ব ঠিক আছে তো আজি এইটো এটা ৰিজনিঙৰ খুবেই সুন্দৰ ভিডিঅ' হ'ব ইয়াত আমি মোষ্ট ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আলোচনা কৰিম যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয় আসাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয় ঠিক আছে তো যিসকলে আসাম পুলিচৰ পেপাৰ বিচাৰি আছিলে যে আমাৰ কেনেকুৱা ধৰণৰ পেপাৰ আহে তো তেনেকুৱা ধৰণৰ কিছুমান আমি কুৱেশ্যন আনিছো গোটেই বহুতখিনি আনা নাই জাস্ট এটা শৰ্ট ভিডিঅ' হ'ব প্ৰায় 10-15টা মান কুৱেশ্যন 10ৰ পৰা 15টা ভিতৰত কুৱেশ্যন আনিছো তো আপোনালোকে চাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তাৰ লগতে যদিহে আপোনালোকে আমাৰ আসাম পুলিচ আৰু এডিআৰি ফাউণ্ডেশ্যন বেটছটোত জইন হ'ম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ এই যিটো কোৰ্চ আছে সোনকালে কোৰ্চটোত আপোনালোকে জইন হৈ লওক ইয়াত আপোনালোকৰ টোটেল 1 ইয়াৰ ভেলিডিটি থাকিব 1 বছৰত সম্পূৰ্ণ আমি প্ৰিপাৰেচন কৰাই দিম ঠিক আছে যিমানখিনি সাবজেক্ট এডিআৰি আৰু আসাম পুলিচত আহে ইয়াতে সোশ্যাল ষ্টাডিজটো অনলি এডিআৰিত আহে আসাম পুলিচত নাহে বাকি জেনেৰেল নলেজ ৰিজনিং মেথছ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ গ্ৰামাৰ গোটেইখিনি সম্পূৰ্ণ আসাম পুলিচ আৰু এডিআৰি দুইটাতে আহে সো আমি তেওঁলোকৰ কাৰণে সম্পূৰ্ণ সিলেবাস ইয়াত কভাৰ কৰাই দিম আৰু কোৰ্সটোৰ প্ৰাইস আমি ৰাখিছো অনলি 999 rupees এক বছৰত যদি আপোনালোকে হিসাব কৰিবলৈ যায় মাহত 100 টকাও নহয় ঠিক আছে 100 টকাতকৈ তলত আপোনালোকে এডিআৰি আৰু আসাম পুলিচৰ বেষ্ট ক্লাছবিলাক পাই থাকিব যদিহে আপোনালোকে এই কোৰ্সটোত জইন হ'ম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ এই নম্বৰটোত কন্টাক্ট কৰক 9678914511 এইটো আমাৰ অফিচিয়েল নম্বৰ হয় ইয়াত আপোনালোকে ডাইৰেক্টলি হোৱাটছএপত মেছেজ দি বা কল কৰি পিনে আপোনালোকে আমাৰ এই কোৰ্সটোত জইন হ'ব পাৰিব ঠিক আছে সো এতিয়া আমি বেছি দেৰি নকৰো ক্লাছটো ষ্টাৰ্ট কৰো তো প্ৰথম কোৱেশ্চনটো কি কৈছে চাওক প্ৰথম কোৱেশ্চনটোত কি কৈছে এন ধৰণৰ কোৱেশ্চনবিলাক পৰীক্ষাত আহিছে এইবিলাক শিফটৰ কোৱেশ্চন হয় সো on the basis of the relationship between first two words you have to decipher the relationship of third word with the options given প্ৰথম দুটা শব্দৰ মাজৰ সম্পৰ্কৰ ওপৰত আধাৰিত কৰি আপুনি দিয়া বিকল্পবোৰৰ সৈতে তৃতীয় শব্দটোৰ সম্পৰ্ক বুজাব লাগিব ঠিক আছে আমাক কি কৈছে যে প্ৰথম এটা ওয়াৰ্ড দিছে সুনিতপুৰ আৰু এই সুনিতপুৰৰ সৈতে যদি তেজপুৰটো আমাৰ কি হয় দিঠো আছে মিল আছে তেতিয়াহলে আমি সেম দৰঙৰ সৈতে কোনটো শব্দ মিল থাকিব কোনটো ওয়াৰ্ড মিল থাকিব কোন অপশনটোৰ ভিতৰত আমি উলিয়াব লাগিব ঠিক আছে এতিয়া প্ৰথম কথা হল আমাক ইয়াত কি কৈছে সুনিতপুৰৰ সৈতে তেজপুৰৰ সম্পৰ্ক দেখুৱাইছে হয়নে অসমীয়াত মই লিখি দিয়া নাই আৰু অসমীয়াখিনি একে সেম ওয়াৰ্ডে হয় সো সুনিতপুৰৰ সৈতে তেজপুৰ সম্পৰ্ক কি হয় বাৰু আমি যদি ডাইৰেক্টলি চাবলৈ যাওঁ তেজপুৰখন এখন কি হয় সুনিতপুৰৰ আন্ডাৰত পৰা সুনিতপুৰখন এখন জিলা হয় এখন কি হয় জিলা ডিস্ট্ৰিক্ট হয় তেজপুৰটো কি হয় এই সুনিতপুৰ জিলাৰ যেটো প্ৰশাসনিক কাৰ্যালয় মুখ্য কাৰ্যালয় যেটো হেডকোৱাৰ্টাৰ বুলি কোৱা হয় নহয় হেডকোৱাৰ্টাৰ সুনিতপুৰটো কি হয় তেজপুৰটো কি হয় সুনিতপুৰৰ হেডকোৱাৰ্টাৰ হয় প্ৰশাসনিক যিবিলাক ধৰক ডিস্ট্ৰিক্ট কালেক্টৰ অফিচ বিলাক থাকে ঠিক আছে কালেক্টৰ অফিচৰ পৰা ধৰি কোৰ্টৰ পৰা ধৰি যিমানখিনি বস্তু আছে এইখিনি কোৰ্ট আছে তেজপুৰত আছে এতিয়া আমি চাব লাগিব যে দৰং ঠিক আছে দৰং জিলাৰ সেই হেডকোৱাৰ্টাৰটো ক'ত হয় দৰং জিলাৰ যেটো হেডকোৱাৰ্টাৰ প্ৰশাসনিক যেটো কাৰ্যালয় আছে মুখ্য কাৰ্যালয় হেতু ক'ত আছে উদালগুৰি হ'ব নোৱাৰে তো এটো হৈ যাব অপচন বি মঙ্গলদৈ ওকে মঙ্গলদৈ ইজ দা ৰাইট আনসাৰ যদি সুনিতপুৰৰ সম্পৰ্ক তেজপুৰৰ সৈতে থাকে তেতিয়াহলে দৰঙৰ সম্পৰ্ক কাৰ সৈতে থাকিব মঙ্গলদৈৰ সৈতে থাকিব সো এই কথাটো আমি যদি জানো কনসেপ্টটো যদি আমাৰ ক্লিয়াৰ থাকে দেন আমি কিন্তু উলিয়াব পাৰিম ঠিক আছে বুজি পাইছে এনে ধৰণৰ প্ৰশ্ন আসাম পুলিচত আহিছে দেই এখন আসাম পুলিচৰ পেপাৰ হয় ঠিক আছে এখন আসাম পুলিচৰ পেপাৰ হয় সো এইবিলাক কোৱেশ্চন পৰীক্ষাত অহাৰ চান্সেস বহুত বেছি থাকে এইবিলাক নহয় এনে ধৰণৰ প্যাটাৰ্নত ওকে নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 2 অন দা বেস একে সেম কোৱেশ্চন হয় ঠিক আছে প্ৰথম দুটা শব্দৰ মাজৰ সম্পৰ্কৰ ওপৰত আধাৰিত কৰি আপুনি দিয়া বিকল্পবোৰৰ সৈতে যিখিনি আমাৰ অপচন দিয়া আছে এই বিকল্পবোৰৰ সৈতে তৃতীয় শব্দটোৰ সম্পৰ্ক বাছিব লাগে ইয়াতে কি কৈছে চাও ইয়াতে কি কৈছে আমাক সত্যজিৎ ৰয় সম্পৰ্ক কাৰ সৈতে আছে বুলি কৈছে ফিল্মৰ সৈতে আছে তেতিয়াহলে পিকাসোৰ সম্পৰ্ক কাৰ সৈতে থাকিব তো
তো আমি সকলোৱে জানো সত্যজিৎ ৰয় তেখেত চলচ্চিত্ৰ জগতৰ সৈতে জড়িত আছিল হয় নে নহয় চলচ্চিত্ৰ জগতৰ সৈতে জড়িত তেখেত এগৰাকী মহান ব্যক্তি হয় এতিয়া আমি পিকাছৰ কথা কোনে কোনে শুনিছো ঠিক আছে পিকাছৰ কথা কোনে কোনে শুনিছো এইবিলাক ওয়াৰ্ড আমি অলপ জানিব লাগিব ঠিক আছে এইবিলাক অলপ এনালজি কোৱেশ্চন হয় আমি ইহঁতৰ বিষয়ে অলপ জেনাৰেল নলেজ থাকিলেহে আমি আনসাৰ বিলাক কৰিব পাৰিম তো পিকাছো এগৰাকী ফেমাস পেইন্টাৰ হয় ঠিক আছে এগৰাকী ফেমাস পেইন্টাৰ হয় সো পেইন্টিং ইজ দা ৰাইট আনসাৰ তেখেত এগৰাকী স্পেনিছ বহুত বিখ্যাত পেইন্টাৰ আছিল অৰ্থাৎ চলচ্চিত্ৰকৰ আছিলে ঠিক আছে চিত্ৰকৰ আছিলে তো সত্যজিৎ ৰয়ৰ সম্পৰ্ক যদি ফিল্মৰ সৈতে থাকে তেতিয়াহলে পিকাছৰ সম্পৰ্ক কাৰ সৈতে থাকিব পেইন্টিংৰ সৈতে থাকিব হৈ গল বুজি পাইছে সো এটো প্যাটাৰ্নত কোৱেশ্চন আহাৰ চান্সেস আছে ঠিক আছে এতিয়া আগবঢ়াম আমাৰ নেক্সট কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 3 three words are given in each question which have something in common among themselves choose the most appropriate description about these three words কি কৈছে যে প্ৰতিটো প্ৰশ্ন তিনটা শব্দ দিয়া হৈছে যাৰ মাজত কিবা এটা উমৈহতীয়া সম্পৰ্ক আছে ঠিক আছে এই তিনটা শব্দৰ মাজত কিবা নহয় এটা কিবা উমৈহতীয়া সম্পৰ্ক আছে এই তিনিটা শব্দৰ বিষয়ে আটাইতকৈ উপযুক্ত বিৱৰণ বাছনি কৰক বুলি কৈছে এই তিনটা শব্দৰ বিষয়ে এটা এই চাৰিটা যেটো অপচন দিয়া আছে চাৰিটা অপচন দিছে চাৰিটা অপচনৰ ভিতৰত এটাত যিকোনো এটা অপচনত এই তিনটা শব্দৰ বিষয়ে ধুনীয়া এটা বিৱৰণ দিয়া আছে সেই অপচনটো বাছিব কৈছে আমাক ঠিক আছে সেই অপচনটো বাছিবলৈ কৈছে এতিয়া অপচন আমাৰ শব্দ কিটা কি দিছে এটা অলপ ভালকে যদি চাও বান্টোস ঠিক আছে বান্টু খাসী আৰু মাউৰিছ ঠিক আছে বান্টু খাসী আৰু মাউৰিছ এই তিনটা আমাৰ শব্দ দিছে এই তিনটা শব্দৰ এতিয়া কোনটো অপচন শুদ্ধ হ'ব আমি যদি চাও ট্ৰাইবেল গ্ৰুপস হাৰ্টসম্যান তাৰপিছত কি দিছে পেস্টোৰেল ল্যান্ডস তাৰপিছত কি দিছে মাউন্টেনিয়াৰ্স এতিয়া আমি যদি এইকেইটাৰ ভিতৰত চাও তিনটা যেটো ওয়ার্ড দিছে আমাক বান্টুস খাসী আৰু মাউৰিছ এই তিনিটা এটা জনগোষ্ঠী হয় তো এইকেইটা কি হয় ট্ৰাইবেল জনগোষ্ঠী হয় সো অপচন এ ইজ দা কারেক্ট আনসার ঠিক আছে এই তিনটাই কি হয় ট্ৰাইবেল জনগোষ্ঠী গ্ৰুপ হয় ঠিক আছে ট্ৰাইবেল গ্ৰুপৰ অন্তৰ্গত হয় ঠিক আছে বুজি পাইছো নেক্সট আৰু এটা কোৱেশ্চন দিছে সেম ধৰণৰ ঠিক আছে প্ৰতিটো প্ৰশ্ন তিনটা শব্দ দিয়া হৈছে যাৰ মাজত কিবা নহয় কিবা এটা উমৈহতীয়া সম্পৰ্ক আছে আৰু এই তিনিটা শব্দ আটাইতকৈ উপযুক্ত বিৱৰণটো বাছিব লাগে এতিয়া ওয়ার্ড কেটা কি দিছে আমি যদি চাও কোল অৰ্থাৎ কয়লা আমি যদি কওঁ কয়লা আইৰন মানে লু ঠিক আছে আৰু মাইকা ঠিক আছে মাইকাটোক মাইকা বুলি কোৱা হয় সো এই তিনটা ওয়ার্ডৰ ভিতৰত এই তিনটা ওয়ার্ডক উপযুক্তভাৱে বিৱৰণ কৰা অপচনটো কোনটো হ'ব এই তিনটা গোল্ড হয় নেকি নহয় ৰক মানে হিল হয় নেকি নহয় পৃথিৱী নহয় সো কি হৈ যাব অপচন ডি ইজ দা ৰাইট আনসার মিনারেল কয়লা লু আৰু মাইকা এই তিনটাই কি হয় মিনারেল অৰ্থাৎ খনিজ দ্ৰব্য ঠিক আছে কি হয় খনিজ দ্ৰব্য বা খনিজ পদাৰ্থ বাট গোটেইকেইটাই কি হয় বেলেগ বেলেগ ক্যাটাগরি হয় বেলেগ বেলেগ শ্ৰেণীৰ মিনারেলস হয় বাট কি হয় তিনিটাই কিন্তু মিনারেলস হয় বুজি পাইছে সবে ঠিক আছে নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 5 select the word which is least like the other words in the group কি কৈছে গুটটোৰ আন শব্দবোৰৰ দৰে আটাইতকৈ কম মিল থকা শব্দবোৰ বাছনি কৰক বুলি কৈছে এতিয়া এটো কোৱেশ্চনটো এনেকৈ আহে ডাইৰেক্টলি সিম্পলি যদি আমাৰ কোৱেশ্চনটো আহে ডাইৰেক্টলি এনেকৈ আহিব কেতিয়াবা find the odd one okay find the odd one অমিলটো বাছি উলিওৱা ঠিক আছে অমিলটো বাছি উলিওৱা এনেকৈ বুলিও আহিব প্ৰশ্নটোত ঠিক আছে এতিয়া এই যেটো চাৰিটা অপচন দিয়া আছে চাৰিটা অপচন আমি ধুনীয়াকৈ পঢ়িব লাগিব এফালৰ পৰা মানে পঢ়িলে নহব অকল এই চাৰিটা অপচন সুন্দৰভাৱে ইহঁতৰ মাজত কিবা নহয় এটা কিবা মিল উলিয়াব লাগিব তিনটাত কিবা নহয় কিবা এটা মিল আছে এটা অমিল আছে কেৰট মানে গাজৰ হয়নে আমি সকলোৱে জানো পটেটো আলু হয়নে টমেটো বিলাহী আৰু জিঞ্জাৰ মানে আছে আদা এতিয়া ইহঁতৰ মাজত অমিলটো বাছিব দিছে আমাক অমিলটো কেনেকৈ উলিয়াম তো অমিলটো উলিয়াবৰ কাৰণে আমি ইহঁতৰ ক্যাৰেক্টাৰখিনি চাম এতিয়া গাজৰ আমি যদি চাও এটো এটা শাক-পাচলি আলু বিলাহী আদা গোটেইকেইটাটো শাক-পাচলি ভেজিটেবলছৰ ভিতৰতে পৰিব বাট তেও যদি আমি অলপ ভালদৰে চাও গাজৰ আলু আৰু আদা এই তিনিটা মাটিৰ তলত হয় মানে শিপা হয় মাটিৰ তলত বা এইখিনি কি বুলি কোৱা হয় শিপা জাতীয় খাদ্য শস্য হয় বাট বিলাহীটো কি হয় মাটিৰ ওপৰত হয় না বিলাহীটো গছত লাগে ডাইৰেক্টলি গছৰ গুটিৰ পৰা হয় বাট কেৰট এটো এটা শিপা হয় গছটোৰ শিপাহে কেৰটটো
পটেটো গছৰ শিপাৰ পৰা হৈছে আৰু আদাটো গছৰ শিপাই হয় সো আমি গম পালো যে ইহঁতৰ ভিতৰত তেতিয়া অমিল কোনটো হ'ব টমেটো অপচন সি ইজ দা ৰাইট আনসাৰ বুজি পাইছে এতিয়া এই ধৰণৰ প্ৰশ্ন আহে বহুত বহুত ক্ৰিটিক্যালি দি দিব পাৰে কেতিয়াবা কিছুমান ওয়াৰ্ড এনেকুৱা থাকে আমি বুজি নাপাম যেনেকৈ নেক্সট ওয়াৰ্ডটো আমি যদি চাওঁ নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ ইয়াত কৈছে কি ইয়াতো একে এই চাৰিটাৰ পৰা অমিলটো বাছিব লাগে ফাইন্ড আউট ওৱান গুডটোৰ পৰা আন শব্দবোৰৰ আটাইতকৈ কম মিল থকা শব্দটো বাছিব লাগে হাম্বল চিভিল ৰিউড আৰু পলাইট এইকেইটাৰ ভিতৰত আমি যদি চাওঁ অমিল কোনটো হ'ব ঠিক আছে অমিল কোনটো হ'ব আমি যদি ভালদৰে চাওঁ হাম্বল মানে কি হয় নম্ৰ বা ভদ্ৰ হয়নে চিভিল মানেও সেম ভদ্ৰই হয় ঠিক আছে ভদ্ৰ হয় ৰুড মানে অভদ্ৰ বা ব্যৱহাৰ ভাল নহয় হয়নে তাৰ পিছতে পলাইট মানে কি হয় নম্ৰই হয় সো ইহঁতৰ ভিতৰত ডাইৰেক্টলি ওলাই গৈছে না অমিলটো ৰুডটো হৈ যাব কাৰেক্ট আনসাৰ হয় নহয় যে কৈছে মানুহে যে কয় ৰুড বিহেভিয়াৰ আপোনাৰ বিহেভিয়াৰটো বহুত ৰুড হয় মানে কি অভদ্ৰ ব্যৱহাৰ কৰিছে তো সেই ধৰণে কি হ'বগে হাম্বল চিভিল আৰু পলাইটটো সেম অকমান নহয় অকমান ক'বাত মিল আছে বাট ৰুডটোৰ ইহঁতৰ ভিতৰত কোনো মিলে নাই ঠিক আছে বুজি পাইছে এই ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব নেক্সট in a certain code etu coding decoding or question aise in a certain code stabilis okay stabilis is written as UVCDKNKUG hisabe likhise how would cricket cricket be written in the same code language কি কৈছে এটা যদি কোড ভাষাত stabilisক এনেকে লিখা হৈছে তেতিয়া হলে আমি ক্ৰিকেট যেটো ওয়ার্ড আছে তাক কেনেকৈ লিখিম এতিয়া আমি এই কোৱেশ্চনটোত ভালকে চাব লাগিব যে stabilisক আমি কেনেকে লিখিছে ঠিক আছে STABILISE ইয়াক কি হিচাপত লিখিলে এনেকে পাম আমি UVCD এনেকে পাম সো আমি চাও যদি অলপ ভালদৰে STABILISE stabilize অলপমান যদি হতক আমি কোডিং কৰি দিও মানে অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি সজাই দিও S 19 নম্বৰত আহিব T 20 নম্বৰত A 1 নম্বৰত B 2 নম্বৰত I আহিব 9 নম্বৰত L 12 নম্বৰত I 9 নম্বৰত S 19 নম্বৰত E 5 নম্বৰত ঠিক আছে নেক্সট আমি কি লিখিছে এটো যদি অলপমান ভালদৰে চাও UVCD দে এটো UVCD KNK UG ঠিক আছে এতিয়া যদি ইহঁতৰ অ্যালফাবেটিক্যাল অৰ্ডাৰত সজাই চাও দেন 19 U টো 21 নম্বৰত আহিব V 22 নম্বৰত C 3 নম্বৰত ঠিক আছে মই ইফালে আহি লৈছো D 4 নম্বৰত K 11ত N 14ত K 11ত U 21ত G 7ত এতে 19 ৰ পৰা 21 19 ৰ পৰা কি হৈছে 21 প্লাস 2 20 ৰ পৰা 22 প্লাস 2 1 ৰ পৰা 3 প্লাস 2 2 ৰ পৰা 4 প্লাস 2 9 ৰ পৰা 11 প্লাস 2 12 ৰ পৰা 14 প্লাস 2 9 ৰ পৰা 11 প্লাস 2 19 ৰ পৰা 21 প্লাস 2 5 ৰ পৰা 7 প্লাস 2 তো গুটেই গিটাতে আমি গম পাই গলকে গুটেই গিটাতে কি হৈছে প্লাস 2 হৈছে সেম কন্ডিশন লগাই দিলে হল ক্রিকেটত আমি সেম মেথড এপ্লাই কৰিলে হৈ গলকে এতিয়া আমি যদি অলপমান ভালদৰে চাও ক্রিকেট CRICKET ক্রিকেট 3 18 9 3 11 5 20 হৈ গল 3 দে 5 8 18 দে 20 9 দে 11 3 দে 5 11 দে 13 5 দে 7 20 দে 22 এতে হ'ব 5 নম্বৰত আহিব E 20 নম্বৰত আহিব T ET K ETKEM GV ETKEMGV option B is the right answer এতেটো হ'ব EMGV option B is the right answer হৈ গল তো অ্যালফাবেটিক্যাল অৰ্ডাৰত আমি যদি সজাবলে যাও এটো বহুতে এটা ইজি কোৱেশ্চন হয় আমি যদি চাবলে যাও টাইম লাগিব পাৰে বাট বহুত ইজি কোৱেশ্চন এনেকুৱা ইজি প্যাটাৰ্ণত নিদিয়ে প্ৰশ্ন বহুত বেছি হাই প্যাটাৰ্ণত দিব প্ৰশ্ন কাৰণ আজিকালি আসাম পুলিচ আৰু এডিআৰিত বহুত বেছি হাই কাট অফটো বহুত বেছি যায় তাৰ পিছত লগতে বহুত প্যাটাৰ্ণ কোৱেশ্চন প্যাটাৰ্ণটো বহুত বেছিকে টানকে কাটে ইমান ইজি আহিব বুলি আমি ডাইৰেক্টলি ক'ব নোৱাৰো যেটো এইবিলাক আমাৰ ফাৰ্স্ট ইজি ক্লাছ আমি যদি প্ৰথম সৰুৰ পৰা যদি বুজি না যাও আৰু এইবিলাক যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ প্যাটাৰ্ণ হয় সো এখিনি আমি শিকিবই লাগিব ঠিক আছে আমি শিকিম আৰু টান বস্তুবিলাকো শিকিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন চাও এটো ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় সিলেক্ট দা ভেন ডায়াগ্ৰাম which best illustrate the relationship among the item given below তলত দিয়া বস্তুবোৰৰ মাজৰ সম্পৰ্ক সৰ্বোৎকৃষ্টভাৱে বৰ্ণনা কৰা ভেন নক্সা বাছনি কৰক এতিয়া তিনটা ওয়ার্ড দিছে তলত তিনটা ওয়ার্ড কি হয় লয়াৰ মানে আমি সকলোৱে জানো উকিল যে থাকে অনেষ্ট আৰু ডিসঅনেষ্ট অনেষ্ট মানে হৈছে হট ঠিক আছে হট আৰু ডিসঅনেষ্ট মানে গম পাইছো হটৰ যেটো উলুটা আৰু যেটো অহট বুলি কোৱা হয় হয়নে অহট
এতিয়া এই গেটাৰ মাজত এটা ভেন ডায়াগ্ৰাম কেইটামান দিয়া আছে এইটো এটা চিত্ৰ এনেকুৱা ধৰণৰ দিছে এইটো এটা চিত্ৰ দিছে এইটো এটা চিত্ৰ দিছে এইটো এটা চিত্ৰ দিছে এই চাৰিটা চিত্ৰৰ ভিতৰত চাৰিটা নক্সাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি উলিয়াব লাগে এতিয়া আমি কেনেকৈ গম পাম যে লয়াৰ অনেষ্ট আৰু ডিসঅনেষ্টৰ মাজত কোনটো চিত্ৰ শুদ্ধ হ'ব তো অলপমান ইয়াতো আমি ধ্যান দিব লাগিব যেহেতু আমি ৰিজনিং পঢ়িছো অলপমান আমি মাইন্ডটো আমাৰ লগাবই লাগিব মাইন্ডটো লগা অকমান চিন্তা চৰ্চা কৰিব লাগিব তেতিয়াহে আমি উলিয়াব পাৰিম লয়াৰ মানে উকিল পাইছো তো উকিল বিলাক কি হয় হটো হ'ব পাৰে কেতিয়াবা কিছুমান উকিল অখটো থাকে আজিকালিতো সবয়ে গম পায় উকিল বিলাকে বহুত মিছা কথা কয় নিজৰ ক্লায়েন্টক জিকাবৰ কাৰণে নিজৰ ক্লায়েন্টক তেওঁৰ ক্লায়েন্টৰ পৰা বহুত টকা লয় ন ক্লায়েন্টৰ পৰা পইচা লৈ পিনে ক্লায়েন্টজনক মিছা কিছুমান উইটনেছ বনাই কিবা কিবি কৰি পিনে তেওঁ অখত থাকে সো সেইবিলাক আমি অখত বুলি ধৰিম সো সব উকিলটো হট হ'ব নোৱাৰে কিছুমান অখটো হ'ব তো হেতু হিচাপত যদি আমি চাবলৈ যাওঁ আমাৰ যেটো ডায়াগ্ৰাম এনেকা বনিব এটো যদি ধৰক লয়াৰ হয় ন এটো ধৰক লয়াৰ হয় তো লয়াৰ বিলাক কিছুমান কি থাকিব পাৰে হটো থাকিব পাৰে অৰ্থাৎ অনেষ্টটো থাকিব পাৰে আৰু কিছুমান কি থাকিব পাৰে ডিসঅনেষ্টটো থাকিব পাৰে অৰ্থাৎ এটো ডিসঅনেষ্ট অখত হ'ব সো এইটো ডায়াগ্ৰাম আমাৰ বনিব অপচন ডি ইজ দা ৰাইট আনসাৰ হল অপচন কি হৈ যাবগে ডি হৈ যাব শুদ্ধ উত্তৰ বুজি পালে ঠিক আছে ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন আৰু এটা চাও আৰু এটা ডায়াগ্ৰাম আমাৰ দিছে পুলিশ কনস্টেবল পিয়ন আৰু পিপল ঠিক আছে তলত দিয়া বস্তুবোৰৰ মাজৰ সম্পৰ্ক বাছিব লাগে ঠিক আছে পুলিশ কনস্টেবল আমি সকলোৱে গম পাইছো পুলিশৰ যেটো কনস্টেবল আছে পিয়ন আৰু পিপল মানে কি মানুহ হয় না নহয় এতিয়া পুলিশ কনস্টেবল আৰু পিয়নৰ মাজত কিবা সম্পৰ্ক আছে নেকি আমি অলপ যদি চাও পুলিশ কনস্টেবল আৰু পিয়নৰ মাজত কিবা সম্পৰ্ক আছে নে যদি নাই আৰু দুই পুলিশ কনস্টেবল আৰু পিয়ন দুইটাই কি হয় মানুহেটো হয় ন দুইটাইটো কি হ'ব মানুহে হ'ব সো আমি যদি অলপমান ভালদৰে ধ্যান দিও ইহতৰ ভিতৰত কি হ'ব চাওক এটো যদি পিপল হয় ধৰক এটো মানুহ লিখিছো এটো পিপল হয় ইয়াৰ ভিতৰত আমি পুলিশ কনস্টেবলকো ৰাখিব পাৰো পুলিশ কনস্টেবল আৰু ইয়াৰ ভিতৰত আমি পিয়নকো ৰাখিব পাৰো তো যেটো আমাৰ ভেন ডায়াগ্ৰাম বনিব এটো অপচন এ থকাটো বনিব ঠিক আছে এই ধৰণৰ প্ৰশ্নটো বেছিকৈ আহে এই যেটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামৰ প্ৰশ্নটোৱে আমাৰ বহুত সকলোতকৈ বেছিকৈ আহে ভেন ডায়াগ্ৰামত ঠিক আছে তো বুজি পাইছে এটো যদি ধৰক মানুহ হয় এটো যদি মানুহ হয় ইয়াৰ ভিতৰত পুলিশ কনস্টেবলও পৰিব আৰু ইয়াৰ ভিতৰত পিয়নো পৰিব ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন চাও নেক্সট এটা কোৱেশ্চন আমাক দিছে এনসাৰ দা ফলোইং কোৱেশ্চন বেজড অন দা ডায়াগ্ৰাম ইয়াতে এটা ডায়াগ্ৰাম দিছে আমাক দেই ডায়াগ্ৰামটোৰ আধাৰত আমাৰ কোৱেশ্চনটোৰ আনসাৰ দিব কৈছে which number is in all three figures গুটেই তিনটা নক্সাত কোনটো সংখ্যা আছে এতিয়া চাওক দেই কোৱেশ্চনটো চাওক ইয়াতে এটা ডায়াগ্ৰাম দেখিছে নহয় এই ডায়াগ্ৰামটোত এটা আয়ত আছে এটো আয়ত দেখিছে এটা সাৰ্কেল আছে এটা বৃত্ত দেখিছে আৰু এটা ট্ৰায়াঙ্গল আছে ওকে এই ট্ৰায়াঙ্গলটো দেখিছে ওকে ক্লিয়াৰ এতিয়া আমাক খুদিছে which number is in all three figures তিনিওটা চিত্ৰতে আমি এনেকুৱা এটা নাম্বাৰ উলিয়াব লাগে যেটো নাম্বাৰ তিনিওটা চিত্ৰতে আছে আমি অপচন বিলাকৰ থ্ৰুৱে দি যাম আমি যদি চাও 5 নাম্বাৰটো ক'ত আছে ইয়াত আছে নে 5 এটো হয় 5 যদি অকমান ধ্যান দিও 5 আয়তটোৰ ভিতৰটো আছে বৃত্তটোৰ ভিতৰ এটো বৃত্তটোৰ ভিতৰটো 5 পৰিছে আৰু ত্ৰিভুজটোৰ ভিতৰটো 5টো আছে তো আমি ডাইৰেক্টলি অপচন এ টো কাৰেক্ট আনসাৰ বুলি কৈ দিব পাৰো দুইটো যদি আমি চাও দুইটো ইয়াত আছে চাও দুইটো ইয়াত আছে তো দুইটো বৃত্তত সৰি ট্ৰায়াঙ্গলটো আৰু ৰেক্টেঙ্গলটোৰ ভিতৰত পৰিছে অৰ্থাৎ আয়ত আৰু ত্ৰিভুজটোৰ ভিতৰত আছে বাট ই বৃত্তটোৰ অন্তৰ্গত নাই বৃত্তটোক টাচ কৰা নাই আমাক যেহেতু তিনিটা নক্সাত লাগে তো দুই হ'ব নোৱাৰে চাৰিটো যদি আমি চাও চাৰিটো ক'ত আছে চাৰিটো ট্ৰায়াঙ্গলটোত পৰিছে আৰু সাৰ্কেলটোত পৰিছে ৰেক্টেঙ্গলটোত নাই তো চাৰিটো নহব 7 টো যদি আমি চাও 7 টো সেম দুই নিচিনাই হয় ৰেক্টেঙ্গল আৰু ট্ৰায়াঙ্গলটোত আছে তো 7 টো হ'ব নোৱাৰে তো কোনটো হৈ যাবগে অপচন এ থকাটো হৈ যাবগে বুজি পালে এতিয়া অপচন এ ইজ দা ৰাইট আনসাৰ ওকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বহুত মজা কোৱেশ্চন লাগে এনেকুৱা বিলাক কৰি বহুত ইজি কোৱেশ্চন হয় বিলাক এটো চাওক what is the product of numbers which are lying only in rectangle কি কৈছে যে কেৱল আয়ত ক্ষেত্ৰত থকা সংখ্যাবোৰৰ গুণফল কি কেৱল আয়ত ক্ষেত্ৰ ঠিক আছে আয়ত ক্ষেত্ৰত গুটে আয়ত ক্ষেত্ৰটোৰ ভিতৰটো কেইবাটাও নাম্বাৰ আছে নে 5 আছে 1 আছে 2 আছে 7 আছে 6 আছে কিন্তু কেৱল আয়ত ক্ষেত্ৰটোত থকা নাম্বাৰ গিটাৰ আমাৰ পূৰণফল উলিয়াব লাগে কেৱল আয়ত ক্ষেত্ৰত কি আছে অলপমান যদি ভালদৰে ধ্যান দিয়ে কেৱল আয়ত ক্ষেত্ৰত 1 আছে আৰু 6 আছে 2 আৰু 7 আৰু 5 আমি ধৰিব নোৱাৰো কাৰণ দুইটো এটো আয়ত ক্ষেত্ৰৰ তাৰ লগতে ত্ৰিভুজটো সোমাই আছে 5 টো আয়ত ক্ষেত্ৰত ত্ৰিভুজ আৰু বৃত্ত তিনিটাতে আছে 7 টো আয়ত ক্ষেত্ৰৰ ত্ৰিভুজ দুইটাতে আছে সো কেৱল আয়ত ক্ষেত্ৰত 1 আছে আৰু 6 আছে 1 আৰু 6 ৰ পূৰণফল উলিয়াব লাগে 1 6 গুণ 6 অপচন এ ইজ দা কাৰেক্ট আনসাৰ হৈ গল
অপশ্যন এ হৈ যাবগৈ শুদ্ধ উত্তৰ। যদি আপোনালোকে ভাবে যে নহয় এইকেইটা লওঁ, 1 লওঁ, 2 লওঁ, 5 লওঁ, 7 লওঁ, 6 লওঁ, গোটেইকেইটা যদি লৈ লওঁ তেতিয়া এই গোটেইকেইটাৰ পূৰণফল এনচাৰ এটাও নাই। 72 74 লৈকে এটাও এনচাৰ ওলাব নোৱাৰে। ঠিক আছে, তো কেৱল আয়ত ক্ষেত্ৰত থকা দুটাই নম্বৰ আছে 1 আৰু 6, এই দুটা পূৰণফলটো 6 হ'ব। এতিয়া বুজি পালে? সো আজি ক্লাছটোত আমি এইখিনি কুৱেশ্যনে চালো। আই হোপ সকলোৰে ক্লাছটো ভাল লাগিব। এনেধৰণৰ ক্লাছবিলাক আমি আৰু আগন্তুক দিনত লৈ আহিম। গোটেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকক ডিছকাছ কৰাই দিম, চিন্তা কৰিব নালাগে। এতিয়া আকৌ এবাৰ মই জনাই থওঁ, যদিহে আপোনালোকে আমাৰ বেটছটোত জইন হ'ম বুলি ভাবিছে, ঠিক আছে, বহুত কম মূল্যত আমি পঢ়াই আছো, অনলি 999ত আপোনালোকৰ সম্পূৰ্ণ 1 বছৰ আমি প্ৰিপাৰেশ্যন কৰাই দিম। তো যদিহে আপোনালোকে কোৰ্চটো পাৰচেজ কৰিম বুলি ভাবিছে, এই নম্বৰটোত কণ্টেক্ট কৰক আৰু খুব সোনকালে পাৰচেজ কৰি লওক, কাৰণ ক্লাছবিলাক ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপোনালোকৰ বহুত যাতে মিছ হৈ নাযায়, লাইভ ক্লাছবিলাক বা ৰেকৰ্ডেড ক্লাছবিলাক মিছ কৰি নিদিয়ে যাতে, PDF ফাইলবিলাকৰ লগতে গোটেই সম্পূৰ্ণ বস্তুখিনি পাই যাব। তো যদি আপোনালোকে আজিয়ে আমাক কণ্টেক্ট কৰে, আজি আমি আপোনালোকৰ কোৰ্চটো জইন কৰাই দিম। ধন্যবাদ।